অন্ত পৰিল এক যুগৰ চৌদিশে দেখিছোঁ আজি পানীহীন জনসমুদ্ৰ মাজতে মৌন হৈ আছে এক অপাৰ্থিব হীৰা তেওঁৰ নাম হেনো জুবিন সংগীতৰ যুগস্ৰষ্টা যাৰ গীত কথা আৰু ধেমালিৰে জনসমুদ্ৰত আনিছিল জোৱাৰ ভাটা আজি কিন্তু সেই কণ্ঠ শুই গ'ল এক শিশুৰ দৰে সাগৰৰ কোলাত আজি প্ৰকৃতি স্তব্ধময় কাৰো হাতত উঠা নাই নিত্য নৈমিত্তিক কামবোৰ কাৰো পেটত ভোক নাই আৰু নাই চকুত টোপনি মায়াবিনীৰ মায়ায়োচোন আজি তোমাৰ ভাগৰুৱা চকু নোৱাৰিলে মেলাব আছে সকলো হাৰ পাই কেৱল তোমাক বিচাৰি তোমাৰ সেই গানে কি আনে প্ৰশ্নৰ উত্তৰ আমাক তুমিয়ে দি গলা যে গানে মানুহ আনে আপোনাৰ কণ্ঠই জাত পাত পাহৰি সকলোকে এক সুৰে বান্ধি ৰামধেনু গঢ়িলে আপোনাৰ আপোন ভোলা স্বভাৱে আজি গোটেই পৃথিৱীবাসীক কান্দিবলৈ বাধ্য কৰালে আপোনাৰ মৃত্যু নাই হোৱা কাৰণ আপুনি ভগৱানৰ দৰবাৰত অমৰত্ন লভিলে হে যুগস্ৰষ্টা যুগ মহানায়ক কোৱা শুনিছোঁ আপোনাক বোলে কৰিলে হত্যা এবাৰো নকপিলেনে তাহাঁতৰ অন্তৰাত্মা এবাৰো বিবেকে সিহঁতক নিদিলেনে বাধা ক্ষণিকৰ বাবেও কিয় নাভাবিলে সেই নৰাধমে কেনেকৈ বাৰু খোৱা পাততে বিষ ঢালি দিলে কিদৰে আপোনাক লৈ হেতালি খেলিলে কিয় এনে কৰিলে সেই ৰাং কুকুৰবোৰে আপুনি নিশিকিলে টকা সামৰিবলৈ আপুনি নিচিনিলে চুকত খাই বুকুত কামোৰাবোৰক আপুনি নিশিকিলে গুগল পে' কৰিবলৈ আৰু নিশিকিলে আপুনি অহংকাৰ কৰিবলৈ কাৰণ আপুনি আছিল জাতি ধৰ্ম নিবিচৰা মুক্ত সেয়ে চাগে আজি কাঞ্চনজংঘায়ো হৈ পৰিল সিক্ত আপুনি জন্তু কুলৰ আছিল বাঘ আপুনি মানৱ কুলৰ আছিল মানৱ দৰদী আপুনি প্ৰতিজন শ্ৰোতাৰ আছিল হৃদয়ৰ স্পন্দন আৰু বন্ধুত্বৰ ঠাইত আছিল সকলো থাকিও দিনহাৰা নিকিন সুধামা হয়তো সেয়ে লুটি দিলে আপোনাক আপোনাৰ আপোনবোৰে আজি আপোনাক লৈ খেলিলে জীৱন মৃত্যু খেলৰ বাজি চাওকচোন দাদা এবাৰ চকু মেলি আপোনাৰ অবৰ্তমানতো নিশ্চিকা হ'ল মানুহৰ হাৰি চৌদিশে কেৱল মানুহ মানুহ আৰু মানুহ ইয়াত কোনো জাতি নাই ইয়াত কোনো ধৰ্ম নাই আপুনি শিকাই গ'ল আমাক মানৱ ৰূপে জন্মি মানৱতাই শ্ৰেষ্ঠ ধৰ্ম সকলোকে এক কৰাই মহান কৰ্ম আৰু আপোনাৰ ভাষাৰে কৈছোঁ সঁচাকৈয়ে আজি সকলোকে আপুনি কৰি দিলে মুক্ত কাকো খাতিৰ নকৰাকৈ কেনেকৈ নিজৰ মতে জীয়াব লাগে আপুনি আমাক বুজাই দিলে টকাতকৈ যে মানুহৰ মৰম বুটলিব লাগে সেয়া আপোনাৰ মৃত্যুৱে দেখুৱাই দিলে বুজাই থৈ গ'ল আপুনি কিমান মহিয়ান লিখি শেষ কৰিব নোৱাৰোঁ আপোনাৰ গুণগান হে মহামানৱ সাধাৰণ জনতাৰ কণ্ঠ আমি আপোনাৰ মাথো এক শব্দ আৰু আপুনি সংগীতৰ এক পূৰ্ণাংগ মহাকাব্য আপুনি আহিব লাগিব পুনৰ বসন্ত ৰাজৰ লগত আমাক শুনোৱাব লাগিব আপোনাৰ সেই কণ্ঠ শেষ কৰিবহি লাগিব আপোনাৰ অসম্পূৰ্ণ কৰ্মৰাজি আৰু আপুনি ক'বহি লাগিব আমাক কোনে আপোনাক লৈ খেলিলে জীৱনৰ বাজি প্ৰতিজন শ্ৰোতাক আপুনি দিব লাগিব ইয়াৰ উত্তৰ দুযোৰৰ দুপাত চেণ্ডেল নাইবা জোতা পিন্ধি উদাত্ত আৰু নিৰ্ভীক কণ্ঠেৰে পুনৰ চিঞৰিব লাগিব কোন সেইটো গৰু মই যোৱাগৈ নাই আপোনালোকৰ মাজতে আছোঁ কাৰণ মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ।